নমস্কাৰ, আজি হৈছে নৱেম্বৰৰ 2 তাৰিখ আৰু এইফালে জুবিনদাৰ যিহেতু ৰৈ ৰৈ বিনালে চিনেমাখন চলি আছে। আমাৰ 10:30 বজাৰ পৰা শ্ব' আছিলে আৰু আমি চাবৰ বাবে এয়া ৰাতিপুৱা ওলাই গ'লোঁ মোৰ লগৰজনৰ লগত। আৰু বৰষুণৰ বতৰ যিহেতু ৰাস্তা দেখিছেনে কিমান বোকা পানী। আমি এই সকলোবোৰ নেওচি তেওঁ চিনেমাখন চাবলৈ হেঁপাহেৰে ওলাই গৈছোঁ, কিন্তু তেওঁ অনুপস্থিতিত তেওঁ চিনেমাখন চাবলৈ ওলাই গৈছোঁ। যিমান হেঁপাহেৰে ওলাই গৈছোঁ সিমান বেছি মনটো দুখ লাগি আছে। আৰু আজি তেওঁ মৃত্যু হোৱা ইমান দিন হ'ল, এতিয়াও তেওঁ ন্যায় পোৱা নাই। আৰু এইফালে আমি চিনেমা হল পাই গ'লোগৈ, ভুটীয়াপাৰত থকা ভাস্কৰ জ্যোতি চিনেমা হলত। এয়া গৈ পাই তেওঁক দেখিছেনে ৰৈ ৰৈ বিনালে, আৰু এখন হেঁপাহ পলুৱাই ফটোখন এবাৰ চাই লৈছোঁ তেওঁ। আৰু ইফালেও আছে, তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, তাতে গৈ এয়া সেৱা কৰিছোঁ। আৰু মানুহৰ সমাগম কি ক'ম আপোনালোকক, বহুত বেছি মানুহ হৈছে ভিতৰত, আপোনালোকে দেখিব। এইফালে দেখিছেনে তেওঁ গোটেই চিনেমাসমূহ দি থোৱা আছে, কোন চনত কোনখন চিনেমা কৰিছিল একাদিক্ৰমে। আৰু সেইফালে ভুটীয়াপাৰ চিনেমা হলৰ দৃশ্য। ভিডিঅ'নো কি কৰিম, আচলতে তেওঁ থকা হ'লে এই হেঁপাহখিনি বেছি বেলেগ ধৰণৰ আছিলে, আৰু এতিয়া হেঁপাহটো অলপ বেলেগ ধৰণৰ। তেওঁ নথকাৰ দুখ, আৰু তেওঁ য'তেই আছে সুখত থাকক। আৰু তেওঁ নথকাৰ এই শূন্যতা হয়তো কোনোদিন পূৰ্ণ নহ'ব। আমি যদিও চাবলৈ ওলাই গৈছোঁ তেওঁ চিনেমাখন, বহুত বেছি কিবা শূন্য শূন্য লাগি আছে নিজকে। আৰু ন্যায় পোৱা হ'লেও তেওঁ ভাল লাগিলেহেঁতেন। আজি হয়তো আৰু মানুহ মানে যিমানখিনি আহিছে, বহুত বয়সস্থ লোকো আহিছে। তেতিয়াই ভাবিছোঁ তেওঁ যদি আজি থাকিলেহেঁতেন কিমান যে ভাল পালেহেঁতেন। বাকী যিয়ে নহওক, তেওঁ য'ৰ পৰা চাই আছে তোৰ পৰাই হয়তো কিমান সুখী হৈছে। আৰু চাওকচোন, আচলতে ভিডিঅ' কৰি থকাৰ মানসিকতা নাই, তথাপিতো অলপ অলপ ক্লিপ ৰাখি থৈছিলোঁ, আৰু সেইকাৰণে এতিয়া এনেকেই আপোনালোকক কৈ দেখাই দিছোঁ। মানে এফালে তেওঁৰ চিনেমা চোৱাৰ আনন্দ, আৰু আনফালে তেওঁ নথকাৰ দুখ। আৰু তেওঁ যি ক'লে সাগৰ তলিতে শুবৰে মন বুলি, তেনেকৈ সাগৰ তলিত শুইয়ে তেওঁ গুচি গ'ল চিৰদিনৰ বাবে, আমাক শূন্য কৰি থৈ, আমাৰ অসমবাসীক শূন্য কৰি থৈ। আৰু এইফালে দেখিছেনে মানুহৰ কিমান সমাগম। আৰু চিনেমাখন চালোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিলে, কাহিনীটো বহুত বেছি ভাল আছে। আৰু ক'ৰবাত যে তেওঁৰ লগত মানে কাহিনীটো মিলি গ'ল, নাজানো কেনেকৈ ইমানখিনি সম্ভৱ হ'ল। বাকী চিনেমা শেষ হোৱাৰ পাছত ভিডিঅ' কৰা মানসিকতা অকণো নাই। আগতেও চিনেমা চাইছিলোঁ, কিন্তু চিনেমা চাই মানে ইমানখিনি দুখ লগা নাছিলে যিমান আজি দুখ লাগিলে। বাকী আজিলৈ আৰু শেষত এটাই ক'ম, জয় জুবিন দা। আৰু আপোনাৰ এই শূন্যতা কাহানিও কেতিয়াও পূৰ্ণ নহ'ব, আৰু এই চিনেমাখন ইতিহাসৰ সাক্ষী হৈ ৰ'ব।